মীৰা তাঁতী ডাঙৰীয়ানীকে প্ৰমুখ কৰি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সন্মানীয় সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লোৱা আমাৰ সাংসদৰ বিৰোধী উপদলপতি ৰাজ্যিক কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী, আমাৰ মঞ্চত উপবিষ্ট CPI ML দলৰ সম্পাদক বিবেক দাস ডাঙৰীয়া, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভজ্য কোঁৱৰ ডাঙৰীয়া, CPI দলৰ সম্পাদক কনক গগৈ ডাঙৰীয়া, CPIMৰ সম্পাদক নিৰংকুশ নাথ ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতি শ্ৰদ্ধাৰ বিশিষ্ট নাগৰিকসকল, সন্মানীয় শিক্ষাগুৰুসকল, আমাৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, উপস্থিত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল আৰু অতি শ্ৰদ্ধাৰ গণতন্ত্ৰৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে কাম কৰি থকা সংগ্ৰামী ৰাইজ, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। সকলোকে মই আজি নাগৰিক সন্মিলনৰ শুভক্ষণত মই শুভেচ্ছা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা সকলোকে মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ নতুন বছৰে আমাৰ অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব। আমি সকলোৱে আগন্তুক দিনসমূহত অসমৰ মাটিত অসমৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখন সংগ্ৰাম, এই সংগ্ৰামত সকলোৱে শক্তিশালীভাৱে আমি জপিয়াই পৰিব পাৰিম, যুঁজ দিব পাৰিম। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি যিখন যুঁজত আমি সকলোৱে জপিয়াই পৰিছোঁ, দেশৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা, বিভিন্ন গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰতি অহা আক্ৰমণৰ বিৰুদ্ধে আমি কৰা যিখন সংগ্ৰাম, আমাৰ লোককৃষ্টি সংস্কৃতিৰ প্ৰতি যিবোৰ প্ৰচণ্ড ভাবুকি আহিছে, আধিপত্যবাদী প্ৰভুত্ববাদী বিভিন্ন শক্তিয়ে যি আক্ৰমণ চলাইছে অসমৰ সমাজ আৰু জাতীয় জীৱনত, আমাৰ আধ্যাত্মিক চেতনা, গুৰুজনাৰ মহান আদৰ্শ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শৰ প্ৰতি যি প্ৰচণ্ড আক্ৰমণ চলিছে, সেই অশুভ শক্তি, সেই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি যিখন যুঁজৰ আৰম্ভ কৰিছোঁ, সেই যুঁজত যাতে আগন্তুক দিনসমূহে যাতে শক্তি দিয়ে, নতুন এটা বাটৰ সন্ধান দিয়ে, তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ ভগৱানেও আমাক সকলোকে শক্তি দিব। ইতিমধ্যে আমি দুখন নাগৰিক সভা আমি অংশগ্ৰহণ কৰিছোঁ গুৱাহাটীত। এই নাগৰিক সমাজৰ লগত, নাগৰিক সন্মিলনৰ লগত আমাৰ জাতীয় জীৱনৰ কেইবাগৰাকীও পুৰুষা ব্যক্তি জড়িত হৈ আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ জাতীয় জীৱনৰ বিবেক বুলি যাক কওঁ, হীৰেণ গোহাঁই ছাৰৰ সবল নেতৃত্বত, তাৰ লগে লগে নগেন শইকীয়া ছাৰ, অজিত কুমাৰ ভূঞা ডাঙৰীয়া, পৰেশ মালাকাৰ, আমাৰ অধিবক্তা শান্তনু বৰঠাকুৰকে প্ৰমুখ কৰি, আব্দুল মান্নান ছাৰকে প্ৰমুখ কৰি বিভিন্ন ব্যক্তিৰ তেওঁলোকৰ আশাসুদীয় প্ৰচেষ্টাত তেওঁলোকে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাত নাগৰিকসকলক ঐক্যবদ্ধ কৰিবৰ কাৰণে, সংঘবদ্ধ কৰিবৰ কাৰণে বিজেপিৰ যিটো স্বৈৰতান্ত্ৰিক তেওঁলোকৰ শাসন ব্যৱস্থা, তেওঁলোকে আমাৰ সমাজ, আমাৰ জাতি আৰু দেশৰ প্ৰতি প্ৰচণ্ড যি ভাবুকি আনিছে, ইয়াক নাইকিয়া কৰিবৰ কাৰণে আমাৰ নাগৰিকসকলক যাতে এই সংগ্ৰামত চামিল কৰিব পাৰে, নাগৰিকসকলৰ যোগেদি যাতে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ, তৃণমূল পৰ্যায়ৰ মানুহৰ মাজলৈ এই বাৰ্তাবোৰ যাতে লৈ যাব পাৰে, কোনো দল মত নিৰ্বিশেষে সকলোকে যাতে এই বিজেপিৰ ভয়াৱহ শাসন, লুণ্ঠন, সিন্ডিকেট ৰাজ, ভ্ৰষ্টাচাৰ এইবোৰৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি আৰু এই ৰাজনৈতিক সংগ্ৰামখনত কেনেকৈ সকলোকে যোগদান কৰোৱাব পাৰি, তাৰ কাৰণে নাগৰিক সমাজৰ ফালৰ পৰা এই কাম কাজ তেওঁলোকে কৰি আহিছে। গতিকে মই আমাৰ ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই অনুষ্ঠান সুন্দৰকৈ আয়োজন কৰাৰ কাৰণে। অসমৰ ৰাইজে এটাই বিচাৰিছে যে এই বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে উঠাই উৎখাত কৰিব লাগে। এইটো অসমৰ ৰাইজে বিচাৰিছে আৰু সেইকাৰণে অসমৰ ৰাইজৰ যিটো
মনৰ যিটো আহ্বান, সেই আহ্বানক আমি উপলব্ধি কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব। বিজেপি অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে কিয় ভয়াৱহ, সেই কথা বহু আলোচনা কৰা হৈছে, বহুবাৰ আলোচনা কৰা হৈছে। বিজেপিৰ তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি, য'ত তেওঁলোকে ঘৃণা সৃষ্টি কৰে, য'ত বিভাজন সৃষ্টি কৰে, য'ত তেওঁলোকৰ মূল অস্ত্ৰ হ'ল সংকীৰ্ণতা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰি তেওঁলোকে বিভাজন কৰি মেৰুকৰণৰ যোগেদি এটা পক্ষৰ পৰা তেওঁলোকে গোট লৈ আনটো পক্ষক ভয় খুৱাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হয়। এইটো হ'ল তেওঁলোকৰ মূল নিৰ্বাচনী এজেণ্ডা, যি এজেণ্ডাই অসমৰ হাপান পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি খান বান কৰি দিব। স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা সমাজ, মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰা এখন সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সেই সকল মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজ। গতিকে অনিৰুদ্ধদেৱ, গোপালদেৱ, দামোদৰদেৱ এইসকল মহান মনীষীৰ আদৰ্শে সমৃদ্ধিশালী হোৱা এখন সমাজৰ সেই হাপান পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, সেই ভেটিটো ভাঙি খান পান কৰি দিব খুজিছে। এইটো হ'ল মূল কথা। তাৰ লগে লগে দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ ন্যায়পালিকা এইবোৰকো তেওঁলোকে তছনছ কৰি পেলাইছে। তেওঁলোকে তেওঁলোকৰ ইচ্ছামতে কাৰোবাক পৰাজিত কৰিছে, কাৰোবাক গুলীয়াই হত্যা কৰিছে। কোনো ধৰণৰ আইনৰ বিচাৰ প্ৰক্ৰিয়া নাই। এক্সট্ৰা জুডিচিয়েল কিলিং হোৱা বুলি ইতিমধ্যে বিভিন্ন ন্যায়পালিকাৰ বিভিন্ন অনুষ্ঠানে বহুবাৰ উল্লেখ কৰিছে। তাৰ লগে লগে দেশৰ স্বতন্ত্ৰ যিবোৰ অনুষ্ঠান আছে, এইটো ন্যায়পালিকাই কওক, দেশৰ নিৰ্বাচন আয়োগে কওক, আন বিভিন্ন অনুষ্ঠান UPSCয়ে কওক, এইবোৰত বিশ্ববিদ্যালয় কওক, তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকৰ অনুপ্ৰৱেশ, তেওঁলোকৰ অবৈধ অনুপ্ৰৱেশ ঘটি শিক্ষা ব্যৱস্থা, স্বাস্থ্য, পৰিকাঠামো, ন্যায় ব্যৱস্থা, ন্যায়পালিকা, গণতন্ত্ৰ, গণতান্ত্ৰিক ঐতিহ্য, গণতান্ত্ৰিক পৰম্পৰা, গৰিমা এইবোৰ নাইকিয়া কৰি তেওঁলোকে তেওঁলোকৰ দৰে দখল কৰি তাত যাতে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিব পাৰে তাৰ দৰে কাম কাজ কৰিছে। তাৰ লগে লগে তেওঁলোকে যিহেতু দেশৰ সংবিধান নামানে, মনুস্মৃতি মতে তেওঁলোকে কাম কাজ কৰে, মানুহৰ মাজত বৰ্ণবাদী চিন্তা ধাৰণা মানুহৰ মাজত ভৰাই দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। নিৰংকুশ নাথৰ লগত মই কথা পাতি থাকোঁতে কৈছো যে আমাৰ ইয়াত বৰ্ণবাদী চিন্তাৰ যিহেতু পৰিবৰ নাছিলে, উচ্চ বৰ্ণ, নিম্ন বৰ্ণ এইবোৰ কথা যিহেতু নাছিলে, সেইকাৰণে তেওঁলোকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰৰ লগত বাহিৰৰ পৰা আমাৰ যিসকলে বসবাস কৰি আছে তেওঁলোকক সংঘাত লগোৱাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু সেইকাৰণে কাৰ্বি আংলঙৰ খেৰণি, সেইকাৰণে বেলেগ বেলেগ জেগাত এই সংঘাত আৰু দ্বন্দ্ব আৰম্ভ কৰি দিছে। আৰু আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহবোৰৰ মাজতো বিভিন্ন কথা, যদি ছয় জনগোষ্ঠী জনজাতিকৰণৰ কথা, নতুবা মাটিৰ কথা, এইবোৰ কথা তেওঁলোকৰ মাজতো ভাঙোন আনিছে, বিভাজন আনিছে। গতিকে এই কথা বতৰাবোৰ আমি উপলব্ধি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। আমি অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ মূল কাৰণবোৰ আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব, বুজি পাব লাগিব। আমাৰ কাৰণে 1250 টকাই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। 1250 টকাৰ সলনি 10,000, 15,000 এদিন চৰকাৰী আঁচনিয়ে নতুন চৰকাৰে দিব পাৰিব, কিন্তু আমাৰ সমাজ আৰু আমাৰ পৰিকাঠামো যদি ভাঙি যায় তেতিয়াহ'লে আমি নিজে উৎপাদন কৰা পৰিৱেশটো, নিজে কাম কৰা যিটো পৰিৱেশ, নিজে কাম কৰি টকা পইচা উৎপাদন কৰা আহৰণ কৰা গোটেই পৰিৱেশটো ধ্বংস হৈ গুচি যাব। গতিকে আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে লক্ষ্য কিয় লৈছো সেইটো কথা আমি সকলোৱে বিশ্লেষণ কৰিব লাগিব। মূল্য বৃদ্ধিৰ যি ভয়াৱহ পৰিৱেশ, চাৰিওফালে কৰ কাতলৰ বোজা, মাটিৰ খাজনা 5 গুণ বঢ়ালে, মিউনিচিপালিটি টেক্স, হাউচ হোল্ডিং টেক্স কত কি যে লগোৱা নাই। অত্যাৱশ্যকীয় সামগ্ৰী চাউলৰ পৰা যদি আৰম্ভ কৰে, চাউল, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, ঘৰ বন্ধা সামগ্ৰী, জীৱনদায়ী ঔষধ, বিদ্যুতৰ মাচুল, এইবোৰ যদি হিচাপ কৰে 2014 চনত মুটি অহাৰ আগত যি দাম আছিল, 2016 চনত অসমৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ অহাৰ আগত যিটো দাম আছিল, আজি প্ৰায় 4 গুণ বাঢ়িছে, 200% বাঢ়িছে। প্ৰায় 200%ৰ পৰা 270%।
আপোনালোকে হিচাপ কৰি চাব। দাইলৰ দাম যিমান আছিলে আজি 2014 চনত যিমান আছিলে আজি কিমান হ'ল। চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, আজি কিমান হ'ল আপোনালোকে নিজে হিচাপ কৰক। মই হিচাপ বহুত অংক জানে, দুগুণতকৈ বেছি হয় নে নহয়? আগতে মিঠাতেলৰ যিটো দাম আছে তাতকৈ দুগুণতকৈ বেছি হ'ল নে নহ'ল? আৰু সেইবোৰ কথাৰ কাৰণে আমাৰ অসমৰ জনগণক যে কুঙা কৰি পেলাইছে, আমাক যে বিভিন্ন ধৰণে চেপি খুন্দি মানুহৰ তেজ ঘুহি খোৱা এখন যে চৰকাৰ, তাৰ কাৰণে আমি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, ভোট দিব লাগে আৰু ভোট দিয়াব লাগে। আমি কিছু নাগৰিক আছো, যিসকলে বুজি পাওঁ সেইসকল আহিছো। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই ঠিকেই কৈছে, যুদ্ধখন লুৰিণ গগৈ, গৌৰৱ গগৈ, অখিল গগৈ, বিবেক দাস, কনক গগৈ, নিৰংকুশ নাথ, ধৈৰ্য কোঁৱৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই। এইখন যুদ্ধত আমি কেৱল মাত্ৰ আপোনালোকৰ আগতহে আছো, আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকৰ আগত নাথাকি মাজত থাকিবলৈও আমি সাজু হৈ আছো। জনগণে, ৰাইজে নেতৃত্ব ল'ব লাগিব, নাগৰিকে যুঁজিব লাগিব, জনগণে যুঁজিব লাগিব, গণমুখী আন্দোলন হ'ব লাগিব। তেতিয়াহে বিজেপিক উৎখাত কৰিব পাৰে। জনতাই যেতিয়া নেতৃত্ব নল'ব, কাৰণ তেওঁলোকৰ পইচা দিয়া আৰম্ভ কৰি দিছে। আমাৰ উদাসীন ভকতক এবাৰ পইচা দিয়া আৰম্ভ কৰিছে, আমাৰ দেওলীয়া ভকতসকলক কৰি দিয়া নাই। গতিকে হিতাধিকাৰী বনাবলৈ যিসকলে মুক্ত চিন্তাৰে লিখা মেলা কৰে, তেওঁলোককো কৈছে বোলে দেশ জ্বলোৱা লিখা নিলিখো। আৰে অন্যায় হলে দেশ জ্বলোৱা নহয়, এই শাসকসকলক জ্বলোৱা লিখা মেলাও হ'ব লাগিব। অন্যায়ৰ বিৰুদ্ধে যুঁজাটো গণতান্ত্ৰিক দায়িত্ব। এই কথা হিমন্ত বিশ্ব শৰ্মাৰ দৰে গোলামী কৰা কোনোবা মানুহে নাজানিব পাৰে। স্বাভিমানী মানুহৰ চৰিত্ৰ। অন্যায় হলে কমেই, অন্যায় হলে লিখিমেই, অন্যায় হলে যুঁজিমেই, ন্যায় প্ৰতিষ্ঠা কৰিব। গোলামী আৰু দাস হৈ থকা মানুহ আজি মুখ্যমন্ত্ৰী হৈ আছে, কাইলৈ মুখ্যমন্ত্ৰী নোহোৱা হৈ যাব। কোনো পিছফালে ফালে ঘূৰি ফুৰিলেও কোনেও গুৰুত্ব নিদিয়ে। কব যে জনগণৰ তেজ ঘূৰি ঘূৰি দিল্লী আৰু গুৱাহাটীত দালান বনাইছে, তেওঁলোকৰ বাগান হৈছে, তেওঁলোকৰ স্কুল হৈছে, তেওঁলোকৰ নিউজ চেনেল হৈছে, তেওঁলোকৰ আমুক হৈছে, তামুক হৈছে, এইবুলি কব। পৃথিৱীত কোনো শাসকে মনত ৰখা নাই যিসকলে এনেকৈ অত্যাচাৰ কৰিছে। তেওঁলোকক হয় কাৰোবাক জাতিদ্ৰোহী বুলি কৈছে, কাৰোবাক কৈছে তেওঁলোকে বিভিন্ন সময়ত হত্যা কৰিছে, হত্যাকাৰী বুলি। মানুহক সেইসকলক মনত ৰাখিছে যিসকলে সততা নিষ্ঠাৰে জনগণৰ কাম কৰিছে, মানুহৰ কাম কৰিছে, জাতীয় দায়বদ্ধতা পালন কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেই সময়ত আমাৰ চিলেটৰ মানে পূব পাকিস্তানৰ লগত অসম চামিল নহব বুলি কোৱাৰ কাৰণে, হবলৈ নিদিওঁ বুলি কোৱাৰ কাৰণে তেওঁক আজিও ৰাইজে মনত ৰাখিছে। ভীমবাৰ দেৱী সেইকাৰণে মনত ৰাখিছে যে পূব পাকিস্তানত অংশ মানে আমাৰ অসম সংযুক্ত হবৰ যিটো ষড়যন্ত্ৰ সংযুক্ত কৰিব খোজা যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে বাধা দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেইকাৰণে মনত ৰাখিছে যে সেই সময়ত মোৰ ফুডৰ অধীনত যেতিয়া মানুহ আনি বহাব খুজিছিল, তেতিয়া তেওঁলোকে মাটি নিদিওঁ বুলি কোৱাৰ কাৰণে অসমৰ ৰাইজে মনত শৰৎচন্দ্ৰ সিংহ অলপ দিন থাকিব পাৰে, কিন্তু সততাৰ ৰাজনীতি কৰি মুখ্যমন্ত্ৰী এৰি তেওঁ চিটি বাছেৰে ঘৰলৈ ঘূৰি যোৱাৰ কাৰণে অসমৰ ৰাইজে মনত। সৰ্বানন্দ সোণোৱালৰ লগত 10 গৰাকী মন্ত্ৰী কোন আছে বুলি ক'লে আমাৰ ইয়াত মানুহে কোনেও ক'ব নোৱাৰে। মই 100% সময় বাওঁ হাতে লিখি দিব পাৰো, 10 গৰাকী মন্ত্ৰী কোন আছে বুলি কৈ দিলে লিখিব নোৱাৰে। কিন্তু কাম যদি ভাল কাম কৰিছে, কামটোহে জীয়াই থাকিব, মানুহ জীয়াই নাথাকে। আমি মনত ৰাখিব, এখন গণতন্ত্ৰ। ইয়াত মানুহতকৈ সমাজৰ দাম বেছি, মানুহতকৈ জাতিৰ দাম বেছি, মানুহতকৈ জাতীয় ভৱিষ্যতৰ দাম বেছি। এইটো কথা মনত ৰাখিব লাগিব। মোৰ এটা জাতি আছে, মোৰ এটা জাতি আছিল, যিটো জাতিৰ দীঘলীয়া পৰিক্ৰমা, 1000 বছৰীয়া দীঘলীয়া পৰিক্ৰমা আছে। 770 বছৰ ৰাজ শাসন হোৱাৰ পাছত, আহোম স্বৰ্গদেউসকলে শাসন কৰাৰ পাছত 770-75 বছৰীয়া পৰিক্ৰমা আছে। তাৰ আগত বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যা, চুতীয়াসকল
আমাৰ এই কছাৰীসকল সকলোৱে শাসন চলাইছিল। গতিকে এই দীঘলীয়া ঐতিহ্য থকা স্বাভিমান থকা জাতিটোৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে ৰাইজ একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে দায়িত্ব কি, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে বিজেপি ওপৰাই পঠাব লাগে, এইটো আমাৰ দায়িত্ব। আৰু আমি ইতিমধ্যে এই বাৰ্তা গৌৰৱ গগৈ ডাঙৰীয়াই দিছে, ময়ো দিব খোজো যে আমি ঐক্যবদ্ধ হ'ম এই কথাত, আৰু কোনো ধৰণৰ যদি কিন্তু পৰন্তু নাই, ঐক্যবদ্ধ হ'মেই আৰু তাৰপিছত বিজেপি প্ৰত্যাগ কৰিমেই। ইয়াত কোনো ধৰণৰ প্ৰশ্নবোধক থাকিব নোৱাৰে। আৰু সেইকাৰণে মিত্ৰতা হোৱাৰ যিটো বাৰ্তা, নাগৰিক অভিৱৰ্তন, গণ অভিৱৰ্তনৰ সেইটোৱে মূল কথা যে ঐক্যবদ্ধ হ'ব লাগে, ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে। অকল আমাৰ দৃষ্টিভংগীৰে অকল ৰাজনৈতিক দলসমূহেই নহয়, সকলো ৰাইজ, সকলো জনগণে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে সময় লোৱাৰ কম লোৱাৰ সময় আহি পৰিছে। কাৰণ হাতত সময় বৰ বেছি নাই। আজি জানুৱাৰী মাহৰ 2 তাৰিখ, আজিৰ পৰা যদি হিচাপ কৰে 60-70টা দিন আমাৰ হাতত আছে। এই 60-70টা দিনত আমি কি কৰিম, আমাৰ এটা ৰূপৰেখা লাগিব। আমাৰ প্ৰণৱ গগৈ ডাঙৰীয়াৰ মুখত মই শুনিছো যে আমি কি কৰিম, কেনেকে আগবাঢ়িব আমাৰ পলিটিকেল ষ্ট্ৰেটেজি, সেইটো আমি মানুহৰ আগত আজিৰ পৰা ক'ব লাগিব, আজিৰ পৰা এটা বাৰ্তা দিব লাগিব। আমি যুঁজিবলৈ আমাৰ আটাইতকৈ ডাঙৰ শক্তি, যিটো কথা মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আটাইতকৈ বহুবাৰ মই কথা পাতিছো, আমাৰ বাকী যিমান যি নেৰেটিভ নাথাকক লাগিলে, আমাৰ যদি ঐক্য